যোৱা 6 জানুৱাৰী কালামাটি উমৰাংচুত যে আমাৰ ঘটনা এটা হৈছিলে, যাতে 9জন মানুহ মিচিং আছিলে। 4জনৰ বডি আমি এতিয়ালৈ উদ্ধাৰ কৰিব সক্ষম হৈছোঁ, 5জন এতিয়ালৈ মিচিং আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা 2 দিন আগতে যেতিয়া মৰিগাঁৱত কেবিনেট মিটিং হৈছে, তেওঁ 10 লাখকৈ টকা প্ৰত্যেক 9জনৰ পৰিয়ালৰ কাৰণে তেওঁ ঘোষণা কৰিছিলে। আৰু আজি আমি এই 10 লাখ টকাৰে যাৰ ডেড বডি আমি পাইছোঁ, এই 4জনক আমি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা 6 লাখ টকা চেক আৰু লগতে আমাৰ আছডামাৰ পৰা আৰু 4 লাখ, টোটেল 10 লাখৰ আমি চেক তেওঁলোকৰ হাতত হেণ্ড অভাৰ কৰিছোঁ। লগতে আমি আজি যি মিচিং আছে, এতিয়ালৈ মিচিং 5জন আছে, এই মিচিং 5জনৰ কাৰণে আমি 6 লাখ টকাৰ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা চেক দিছোঁ। আমি অলপ ৱেইট কৰি আছোঁ, ডিৱাটাৰিঙৰ কামটো যেতিয়া চলি আছে, বাকী যে 4 লাখ টকা, বাকী 4 লাখ টকা তাৰপিছতে আমি তেওঁলোকক পৰিয়ালক আমি দিম। আজি ইয়াতে 9জনৰে পৰিয়াল ইয়াত উপস্থিত হৈছে। এইটো এটা দুখদ ঘটনা, দুৰ্ভাগ্যজনক ঘটনা। আমি টকা পইচা দি তেওঁলোকক আমি পৰিয়ালৰ যে মানুহ আজি নাই, তেওঁলোকৰ মাজৰ পৰা ওলাই গ'ল, আমি সেইটো কম্পেনচেট কৰিব নোৱাৰোঁ। কিন্তু তাৰপিছতো পৰিয়ালটো যাতে ভালকৈ চলিব পাৰে, উপাৰ্জন কৰা ব্যক্তিৰ মৃত্যু হৈছে যেতিয়া, তো পৰিয়ালটো ভালকৈ চলিব পাৰে, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আৰ্থিক সাহায্য, এককালীন আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিছিল। সেই চেকবিলাক ইয়াত দিবৰ কাৰণে ইয়াত আমি উপস্থিত হৈছিলোঁ। আমি এইটো চলি থাকিব। পানী যেতিয়ালৈ আমি পানীটো কমপ্লিট ডিৱাটাৰিং কৰিব সম্পূৰ্ণ নকৰোঁ, তেতিয়ালৈ চলি থাকিব। আজি আপুনি গম পায় যে এই কেইদিনৰ পৰা ডেইলি পাৰ ডে 1 crore লিটাৰ পানী আমি ওলাই আছোঁ, কিন্তু তাৰপিছতো পানী বহুত তাৰ ভিতৰত আছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ হ'ল যে পানী ডিৱাটাৰিং কৰি আমি সেইটো সম্পূৰ্ণ কৰিব লাগে। কমি আছে, কিন্তু বহুত শ্ল'লি কমি আছে। নাগপুৰৰ পৰা যি মেচিন অনা হৈছে, টেকনিকেল অসুবিধা আছে, কাৰণ তাতে পানী লেভেলটো যেতিয়া তাতে বহুত ডাঙৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰিব লাগে, আৰু এইটো বহুত বেছি ৱেইটটো বহুত বেছি হয়। সেইকাৰণে আমাৰ এটা আশংকা যে যদি, কাৰণ তলতটো হোল আছে, তলত পানীটো লেভেল কমিছে, যদি কিবা আৰু এটা এক্সিডেণ্ট হয়, সেইকাৰণে আমি এইটো ছেট আপ কৰা নাই। কিন্তু এই মেচিনেদি যিমান পানী ওলাব লাগে, তাতকৈ বেছি পানী আমি ওলাই আছোঁ আজি। लेकिन देखिए, कुछ प्रकृति का भी कुछ होता है जिनमें हम लोग का भी बस नहीं चलता, किसी का बस नहीं चलता। लेकिन सरकार की एक कोशिश है, इतना एजेंसियों को लगाया गया, लगभग 22 एजेंसी यहाँ पे लगे जो अपना काम कर रहे हैं, अभी भी कर रहे हैं बहुत सारे एजेंसियाँ। तो सरकार का मकसद ये है कि हम लोग इसको पानी को डिवाटरिंग करके इसका एक समाधान निकाल सकें।